প্ৰথম এটা মন্তব্য লৈ ল'ব বিচাৰিছোঁ। ৰাহুল আমিনে লিখিছে, এটা কথা জনালে ভাল আছিলে, মোৰ পাৰ্মানেণ্ট এড্ৰেছ যিটো গাঁৱত আৰু একে ডিষ্ট্ৰিক্টৰ বেলেগ গাঁৱত এটা গাঁৱত প্ৰেজেণ্ট এড্ৰেছ, তেনেহ'লে কি কৰিব লাগিব জনাব। হয়, আপোনাৰ পাৰ্মানেণ্ট এড্ৰেছ বেলেগ গাঁৱত আৰু একে জিলাতে বেলেগ এটা গাঁৱত আপোনাৰ অৰ্থাৎ বৰ্তমানৰ ঠিকনা, অৰ্থাৎ যি বৰ্তমানৰ যিহেতু ঠিকনা, তাত ঠিকনা হৈ গৈছে, অৰ্থাৎ তাতো নিশ্চয় আপোনাৰ ঘৰ আছে। য'ত আপুনি থাকে বৰ্তমান তাতে আপোনাৰ চেঞ্চাছ কৰাব। য'ত পাৰ্মানেণ্ট অৰ্থাৎ আগতে য'ত আছিল তাত নকৰালেও চলিব, দুই ঠাইত নকৰাব, মাত্ৰ এঠাইত, অৰ্থাৎ য'ত আপুনি বছৰৰ বেছিভাগ সময় থাকে তাতেই আপোনাৰ লোকপিয়ল কৰাব। ঠিক আছে। নেক্সট মইদুল ইছলামে লিখিছে, এই কামখিনি আমি নিজে কৰিব লাগিব নেকি? এই কামখিনি মানে কোনখিনি নিশ্চয় বুজাইছে যে এইখিনি চেল্ফ এনুমাৰেশ্যন হয়নে, অৰ্থাৎ স্বগণনা। এই কামখিনি আপুনি নিজে কৰিবও পাৰে, নকৰিবও পাৰে। আপুনি যদি ভাবে নিজে কৰিম, শুদ্ধ তথ্য দাখিল কৰিম, ঠিক আছে, কৰাব পাৰে। আৰু যদি ভাবে যে নাই এনুমাৰেটৰে কৰিব, তেতিয়াহ'লে এনুমাৰেটৰৰ কাৰণে আপুনি থৈ দিব পাৰে। নেক্সট জি ৰাভা লিখিছে, ছাৰ মোৰ দাদা এজনে বেলেগকৈ ঘৰ বান্ধিছে, দাদাজনৰ ঘৰৰ নম্বৰ নাই, গতিকে দাদাৰটো বেলেগকৈ কৰিব লাগিব না আমাৰ লগত একেলগে কৰিব লাগিব? ৰাভা ডাঙৰীয়া, দাদাজনে যিহেতু বেলেগকৈ ঘৰ বান্ধিছে, নিশ্চয় পৃথকে খায়, পৃথক সংসাৰ। যিহেতু পৃথক সংসাৰ পৃথককৈ খায়, তেতিয়াহ'লে আপোনাৰ দাদাৰ কাৰণে পৃথক নতুন হাউচ নম্বৰ পাব এই লোকপিয়লত। এই যে এনুমাৰেটৰ অৰ্থাৎ গণনাকাৰী আপোনাৰ ঘৰত আহিব, আপোনাৰ দাদাৰ ঘৰতো আহিব, আহি পেলাই নতুন ঘৰ নম্বৰ দি যাব। ইয়াত আপোনাৰ ঘৰৰ লগত আপোনাৰ দাদাক সংলগ্ন কৰাৰ কোনো প্ৰয়োজন নাই, দুয়োটা ঘৰৰ পৃথক পৃথক নতুন ঘৰ নম্বৰ পাই যাব। নেক্সট আহিছোঁ, অশ্বিনী দত্তই লিখিছে, মোৰ ঘৰ গাঁৱত, কিন্তু আজিকালি আমি এখন সৰু চহৰত নিজা ঘৰত থাকোঁ, আমাৰ সকলো কাগজ পত্ৰ গাঁৱৰ ঠিকনাত আছে, গাঁৱত ভোটো গাঁৱতেই দিওঁ, এতিয়া চহৰৰ ঠিকনা দিলে কিবা অসুবিধা হ'ব নেকি? গাঁৱত আপোনাৰ পাৰ্মানেণ্ট আৰু আপুনি চহৰত নতুনকৈ ঘৰ বান্ধিছে দত্ত ডাঙৰীয়া, হয়নে? তো আপোনাৰ যিহেতু নতুনকৈ ঘৰ বান্ধিছে, তাত নিশ্চয় আপুনি আপোনাৰ তাতেই থাকে, টাউনত থাকে। যিহেতু টাউনত থাকে, আপোনাৰ চেঞ্চাছ টাউনতেই হ'ব। ভোট যদিও আপুনি গাঁৱত দিয়ে, সেইটো মেটাৰ নহয়, সেইটো বিষয় নহয়, কাৰণ ভোটাৰ লিষ্টৰ লগত আপোনাৰ চেঞ্চাছৰ সম্পৰ্ক নাই বুলিয়েই ক'ব পাৰি। ঠিক আছে। তো এইখিনিয়ে এইকেইটা মন্তব্যৰ ওপৰত আলোচনা আজি আগবঢ়ালোঁ। আৰু বহুতো মন্তব্য ৰৈ আছে, সেইখিনি মন্তব্য সাঙুৰিবলৈ চেষ্টা কৰিম, পৰৱৰ্তী সময়ত আৰু ভিডিঅ' লৈ আহিবলৈ চেষ্টা কৰিম। আপোনালোকৰ যদি কিবা মন্তব্য আছে কমেণ্টত জনাব, নিশ্চয় সেইখিনি সাঙুৰিবলৈ চেষ্টা কৰিম। ধন্যবাদ।